ইছ মোৰ দ্বাৰা এইটো নহ'ল, মই নাপালোঁ। মোৰ যে কি কৰিম, মই য'তে যাওঁ তাতে একোৱেই নহয়। মই কি কৰিম, মই বাদ দিছোঁ, মই আৰু লাইফটো একেবাৰে শেষ। ইছ নহয়, এইটো তোমাৰ ভুল ধাৰণা। তুমি চেষ্টা কৰিবই লাগিব, চেষ্টাৰ ফল তুমি পাবাই। আচলতে তুমি ভাবিছা যে তুমি হয়তো এইটো কৰিছা, তোমাৰ কাৰণে সেইটো নহয় একচুৱেলি। গতিকে ওপৰৱালাই তোমাৰ কাৰণে যোনটো বনাইছে, তোমাৰ লাইফটো ছাকচেছ কৰাৰ কাৰণে তোমাৰ প্ৰফেশ্যনেল যোনটো চুজ কৰিছে, তুমি তেতিয়াহে পাবা যেতিয়া তেখেতে বিচাৰিব, বুজিলা? গতিকে তুমি সদায় চেষ্টাটো কৰি থাকিবা। চেষ্টাৰ ফল তুমি পাবাই, 110% পাবা। কিন্তু চেষ্টা তুমি এৰি নিদিবা আৰু ধৈৰ্য ৰাখিবা, সদায় ধৈৰ্য ৰাখিবা। ধৈৰ্য আৰু চেষ্টা, এই দুটা বস্তু তোমাৰ কাৰণে মেণ্ডেটৰী। এই দুটা বস্তু যদি তোমাৰ লগত আছে, তুমি 100% তুমি গেৰাণ্টি তুমি ছাকচেছ হ'বা, বুজিলা? আৰু প্ৰফেশ্যনেল তুমি পাকৈত পাৰ্চন, এটা স্কিল্ড পাৰ্চন তেতিয়ালৈকে নোহোৱা যেতিয়ালৈকে নেকি তোমাৰ সঠিক বাটটো তুমি চুজ কৰিব নোৱাৰা। গতিকে তাৰ আগত ইফাল সিফাল হৈ থাকিব, একো নাই। সেইবিলাক তোমাৰ ডণ্ট মাইণ্ড, তুমি চিন্তা কৰিব নালাগে। তুমি এইটো ৰাস্তাত এদিনে আহি যাবাই। আৰু তোমাৰ কাৰণে যোনটো চুজ কৰিছে ওপৰৱালাই, সেইটোত তুমি এদিনাখন আহিবাই। আৰু তেতিয়া তুমি এটা প্ৰফেশ্যনেল পাৰ্চন হ'বা আৰু লাইফটো তেতিয়া তুমি আগুৱাই লৈ যাব পাৰিবা। গতিকে এইটো আছিল তোমাৰ কাৰণে, বুজিলা?